এক তিরিয়া বেলে হুকুর ধুকুর, দুই তিরিয়া কাঠির কুকুর, তিন তিরিয়া খুঁজি নাপায় ভাত, চারি তিরিয়ার কাপালে মুড়ায় হাত, পাঁচ তিরিয়ার তিরির লাভ। বিহু হলে আহি পাল, আমাক তো ধানৰ লাৰ বানে দে, চাউলৰ লাৰ বানে দে। ঠাণ্ডা চিৰা বা শিকায় না নিশিকায় তাৰো নাই কথা। পাকঘৰতে সোমাবা নিদিলি আৰু ভাতবোৰ আনছে না নাই, থাকক তাতেহে মোৰ কি আহে যায়। মোৰ ভাগ মই বেৰা বাজাওঁতে ক'ৰবাত কাৰোবাৰ ঘৰতে খাই আহিম। তাকেহে মোৰ কোনোবা দিন এংকা লাগে নহয় মোৰ। খং চং উঠিলি ভাতাৰ মৰা তিৰি হেনা কৰি সিন্দুৰ ফুটা নলোৱা কৰি থং থং কৰি বহি থাকিম ৰ। ৰাতিপুৱাৰ পৰা ফুৰি ফাটালো মই, পাকঘৰখন ধোঁৱা ওলাব পৰা নাই। কালি বনোৱা চাহপাতে আছে ইথানো মাজিব পৰা নাই। এই মৰমী কি পঢ়াইছিলি? মিটিঙত গেছিলো, মিটিঙত দেখাম নে তোৰ ইলেকশ্যন আহি আছে, তাকে মিটিঙত গেছিলো। আৰু কি সিহঁতে ঘূৰি ফুৰিলে হ'ব তোৰ? পাকঘৰখন ইথানো ধোঁৱা ওলাব পৰা নাই। তোহাৰ তিনিটা কৰি তিৰি পা মই ৰাতিপুৱাই ওলাইছো মিটিঙত, তেন্তে তোৰ সৰু তিনিটা ক'ত গেছে? ক'ত গেছে? কহাই পকছি আৰু সিহঁত তাক হলে একো ক'বা নৰা, মোকেহে পাৰা। পঢ়াই কিনে খুৱাং ৰ তক সৰু তিৰিটা থাকাতে। ময়ো ভাত বহাইছি না চাং ৰ। বাপ্পা বিয়া আহিলোহে তাতে কেনেকা কৰিব লগা হ'ল। দেহা কি এইবিলাক কাম চাপাই দিছে তো? নুকুলে নহ'লে কাই কৰিব তে? বিহু আহিলা সান্দা পিঠা খাব নালাগে, আৰু বোলে এইখিনি চাৰা হ'লে ভাত বনাব লাগে। ডাঙৰ বাই মই আদেশ দি দিছে, তাহাঁতো একোৱে নকৰা হৈছে আজিকালি। তোকেহে গোটেইখিনি দায়িত্ব দিছে। বোলো ইফালে ধানো চাৰিব লাগে, ঠাণ্ডাও শিকাব লাগে, তোৰ ওপৰতে গোটাইছো মোৰ ওপৰতে। তাহাক অলপমান কবি যায় না ভাত আঞ্জা বনাবা। হ'ব দে দেহা, মই কম দে, তুই চিন্তা নকৰিবি। যা হাই বুঢ়ী, এনেকৈ কৰি চিয়াৰত বহি থাকিলে হ'ব না তোৰ? সৰু তিনিটা ইমান ধুনীয়াকৈ ধানখিনি চালি আছে, তোৰ খবৰ নাই সেইবিলাক। ইফালে এটা তই ভাতখিনি বনাব পাৰা, আৰু মাজতে বোলে কৈ মিটিঙত বোলে ঘূৰি আছে। কিহৰ মাথা মিটিং হৈ তেনেকা? সেইগিলা কথা মোক ক'বা আহিছা তুই? মোক ক'বা আহিছা? মই বোলে পাকঘৰত সোমালি কাঁহী বাচনগিলাখান বোলে লেতেৰা হয়, বাতি গিলাচগিলা বোলে ভাঙে, আৰু ধানৰ ভঁৰালত যাবি তাতো বোলে কয় এতে হাত নিদিবি তুই, তোৰ এতে পাৱাৰ নাই বুলি সেনা কয়। আৰু মই কি কৰি ভাত বানাং? কি কৰি ভাত বানাং? কাই কৈছে এনেকা কথা? কাই ক'ব আৰু আছে কোৱা মানুহ। তুই লাই দি মাথাৰ ওপৰত উঠাইছা আৰু মোক সিগিলাখান ক'বা নাহিবি। তুই যা, খাবা পাৱা না নাপা মই কি জানো। মই হ'লে ক'ৰবাত যাই সেনা খাই আহিম, তাতে মোৰ কি হ'ল? এনেতো মোৰ কোনো অধিকাৰে নাই এইখন ঘৰত। তোৰ কেচিং লাগিব হ'লে নেকি ঘৰখনত? কালি মাত্ৰ আহা পিতা তাৰ ওপৰতে গোটাইখিনি চাপি দিছে দেখোন। আৰু এটা লৈ নাহা কিয়? নমৰা কিয় তুই? কোনে ভাত বনাবি যা। আই মই লুৰচোং, মোৰ ঠেং হাতগিলা চাকৰি আছে। যাচোন যা, খুৱাম যা, খাবি। মিটিঙত হলে গিলো ৰ। এইবাৰ 10,000 পইচা এটা দং গৈছে। যদি এইবাৰ 10,000 পইচা এটা নেদে নহয়, মই এইবাৰ ফট নেদং। কিমান একেবাৰে পকা ৰুদেকে জয় মই কৰি ঘূৰি ফুৰলো। যদি এইবাৰ পইচা এটা নেদে নহয়, ফট নেদং মই। কিমান আৰু তাকে চিন্তা কৰি থাকি তামোলকে খাং ৰ এখন। মৰমী কি হ'লতে? কি চিন্তা কৰি আছা তুই? চিন্তা নহয়, মোৰ কে মিটিঙৰ কথাকে মই ভাবি আদা জাৰি হ'ব লাগছোং। তাকে চিন্তা কৰি থাকিলে হ'ব? পাকঘৰখনতো ইথানো ধোঁৱা ওলাব পৰা নাই। তোহা উঠান ভাত খোৱাবি তুই মোক? কে মোকেহে কোৱা পাৰা নেকি? মোকেহে কোৱা পাৰা? আৰু ডাঙৰ তিৰিটা আছে, সৰু তিৰিটা আছে, তাহাঁতো কাৰোবাৰ এটা বনাব পাৰে। মই কিমানকে ইলেকশ্যন আহিছে মিটিঙত ঘূৰি ফুৰিব লাগছো। ৰাতিপুৱাৰ পৰা ঘূৰি ফাটালো, চাহ না কিবা দিবা লাগে, বিস্কুট এখানো নাই। আনি থৈছো তই বিস্কুট পাকঘৰখনত আছে, চাহটো বনাই দিব পাৰা অলপ। ময়ে কিমান পকা ৰুদে বেৰাই ফুৰিব লাগছো, না পানী না চাহ এটা মুখত দিয়া নাই। আৰু তোৰ কথা চিন্তা কৰিম তোৰ কথা চিন্তা কৰিম। তুইছো গোটাই কাম কৰিবৰ কাৰণে সৰু তিৰিটাক লৈ আনছা, তাক ক'বা নৰা? দেখাই মানা কৰিছে তো, তুইতো পানী খাব পাৰা নিজে, আৰু বোলে সেইবিলাক কথা আৰু ভাতাৰক কৈ নেকি? আৰু সৰু তিৰিটাক গোটাই তোহাতে কাম চাপি দিছা। ইফালে ধান চাৰা কিবা কৰা গোটাই তাকে দিছা দেখোন। ভাতো এজন বনাব পাৰা। মোক কুলিহে হয় কে মিটিঙৰ পৰা আহিলে অলপমান চিৰাবা খুজিলো হে, তাকে মোক ইমান মাথা জ্বালা দিবা নালগে। কি জ্বালা দিলো তুমি? খাৱা লোৱা কামখিনিহে আৰু সেইখিনিকে কৰিব তোহাঁতৰ ৰিহা দে। নহ'লে বা সৰু তিৰিটা ধান হেৰি কৰিল দে, ডাঙৰ তিৰিটা তাক ক'বা নৰা? সিহঁত ঠেং পাকাই না বহি আছে তাতে, সেনেকা বহি থাকিলে কাম হ'ব? আৰু এটা কথা শুন মৰম, এইবাৰ যদি বোলে ইলেকশ্যনত জিতে নহয়, এটা বোলে পাকাৰ ঘৰ দিব।
তুই তো খালি তিৰি 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 কৰিহে মৰা এটা তো ভাল ঘৰতো বান্ধবা নৰাই দিকতো বা আৰু এটা আনং আনং কৰবাই লাগছা ৰ 2 দিনমান পিছত মোৰ কুটিতে ঘুৰবা লাগব ৰ বুঢ়া তক কি মৰম ঘৰ দিব এটা অ পানী খাবি না কি নহয় পানী তো খাবাই মন যায় ৰ তোক দেখা বুলি কে খঙে ওলাব লাগছে যা এগিলাচ পানী নিবি যা আই কিমান সাগৰত আহোঁ আৰু মোকেহে বোলে ভাত বনাবা দে বনাই কিনে খুৱাং ৰ তক পাহৰি গৈছিলো পাইটো ফোন মাৰং ৰ মৰমী পানী পানী আনিছা অ বা ভাল পাইছে বৌ এইবাৰ বাছো দাংবা লাগব দেহা দেহা পানী আছোন ধানখিনি দাঙি লৈ যাওঁ ধানখিনি দাঙি লৈ যাওঁ নিজে দে থৌ মই ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে মানুহে ঘামি চিমিছি একেবাৰে ইমান গৰম মাখান ৰ দে ইয়াতে থৈ দি এইবাৰ জুখি দিম হ'ব দে পাল্লাখিনি আনি ৰ পুৱাৰ পৰা ভাত পানী খাব পোৱা নাই ইফালে বোলে ধান জুখিব লাগে বোলে দাঙি ফুৰিব লাগে মাজু তিৰিটা এতিয়া ঘূৰি আছে পাগলা সূতাৰ মন্ত্ৰী হ'ব যা তোৰ এইবাৰ মাজু তিৰিটা হ'ব সিয়া লগত মৰাহে গুচিছে মোৰ ফেৰ আছে নেকি কি আছে বাইদে চাওচোন অলপ ফেৰ আছে দে থামাটো মোক গ'লে মই 4 পাল্লা জুখি দিম দে হ'ব দে এইখিনি কৰি আৰু ভাত ৰান্ধোঁ দে এইবাৰ দে হাতা পাতা কৰচোন পিঠা মুড়ি লাগব নহয় তই ইঠা নেই লাগছে মোৰ তিতা মুড়ি ইমান কি কৰিম আৰু ৰাতিপুৱাৰ পৰা ফুৰি ফাটালো ইমান কৰিবি ইয়াৰ কাম মানছো দে হয়তো ডাঙাতিটো একেবাৰে একোৱে নকৰে একোৱে নকৰে ক'ত কাম কৰিব সি মিনিষ্টাৰ হ'ল সি নাহা হলে হয় মোৰ তোৰ লগত বিয়া কিয় কিমান কষ্ট খাব লাগছে ইয়াতে হিৰত তাতে ইমান শান্তি কৰি খাই আছিলো মই তুই অহাৰ পৰাহে মই খুব কৈছোঁ অলপমান হ'ব 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 বেছি দেই হ'ব দে মানুহ আৰু ফোনত উঠা দিম ন মই বেছি দে দি 2 পাল্লা হ'ল দেই আৰু 2 পাল্লা জুখো চিনা দেহা বেছি দেই দে হ'ব দে খালি বস্তুৱে কৰিব লাগিব ৰাতিপুৱাৰ পৰা তোকে লাগব পুৱাই গুঠলে খাবা একো খাব নাপোৱা মই হাইটা আনো শিকাই থবা সকলে দে ধৰ হ'ব দে খালি ডাঙৰ আৰু পাৰাই হৈছে মোৰ দেই বস্তুটো দেহা দি বাকী দি দেহা আৰু পানীখিনি আনবা যাবি ইয়াৰ পাছত পানী লাগব এবাৰ পানীখিনি আনবি যা দে হ'ব দে দেহা তোকনো কিমান কষ্ট দিম আৰু সিয়েতো একেবাৰে পুৱাৰ পৰা ভাগৰ লাগিলা মোকো আৰু এবাৰ ভাত বনাবা আছেই বাকী তোৰে দেহা দে তুই দি বাকী মই ভাতকেইটা বনাম যায় ভাত বনাবি? বাকী দিয়াৰ পাছত থাকিনি দি থবি দা হ'ব মই দে। ভাত বনাম যায় যা দেহা যা কি কৰিব লাগছা এইগিলা খান কি কৰিব লাগছা ডাঙৰ তিনিটা হ'লেতো খবৰ নাই নেকি বিহু যোৱা আহিবা ধৰছে খান্দা ভিজাব লাগছা ছাৰছে না নাই এইগিলা খান ফূৰ্তি তেজো চাৰছে এইবিলাক ছাৰছে ভালে হৈছে দে আগতে চোন একো কাম কৰা নাছিলি তিল কুটা এটা লাৰি দিয়া নাছিলি এতিয়া কেনে পাইছা এইবাৰ নিজ হাতে জগন্নাথ এইবাৰ চবখিনি কৰিব পাৰিছা আগতে চোন কুটিখিনিও ধুবা নাজানছিলি ঐ কি কুলি বুঢ়ী ৰাতিপুৱাৰ পৰা কাম না বন ইয়াতে বুহি কটালি আৰু ইফালৰ পৰা ঘূৰি ঘূৰি আহিলি না সান্দা শিকাব লাগে না কি তোৰ খবৰ নাই তিনিটা কৰি তিৰি থাকিও সৰু তিৰিটাই ইমান ধুনীয়া কৰি ধান চালিলা সান্দা ভিজাল তহঁতে এজনতো ভাতখিনি বনাব পৰা তোৰ নাই খবৰ আৰু তুই মোক বুকিবা আহিছা আই মইনো ক'ত বুকিলোঁ ঐ কথা এটাহে ক'লোঁ ধানখিনি চালিছা না নাই চাৰিছা না নাই সেনেকা বুলিহে ক'লোঁ আৰু মোক যে কোৱা ভাত বনাওঁ বুলি সিনা তোহাচোন মোক একেবাৰে গোটাইগিলাখানে সেই মৰা মানুহ নিচিনা কৰি মাটিত পুতি থোৱা নিচিনা কৰি থৈছা ঐ ইফালে যাবি বোলে নাহিবি ভাত লাৰবা যাবি তাকো বোলে নালাগে লাৰবা ধান ল'বা যাবি তাকো বোলে নলাবি সেনেকা কৰি সেনাচোন কৈ থোৱা আৰু মই ক'ৰ পাৰে ভাত ৰান্ধং মই কাই গুচে হা তই কাই গুচে তোহাই কোৱা তুইতো আৰু 24 ঘণ্টা এইখন ঘৰত নাথাকা নহয় আছে নহয় দুটা কুটুনি তাহাই কয় সেইকাৰণেহে
আগতে হলে মই নতুন থাকাতে বাপা ঐ তিলকুটা এটা কাম নকৰে নিজৰ কুটিখানকো ভাল কৰি ধুবা নাজানে সি তাকো মুয়ে ধুই দিবা লাগে এইবাৰ কিয় 3টা কৰি তিৰি বিয়া কৰা হেনা এই পানী ঢালিয়ে থাক এই তাকে তো কয় সেই আগৰ মানুহগিলাখান কৈ থৈ গিছে নহয় 1 তিৰিয়া বেলে হুকুৰ ধুকুৰ 2 তিৰিয়া কাঠিৰ কুকুৰ 3 তিৰিয়া খুজি নাপায় ভাত 4 তিৰিয়াৰ কপালে মুৰাই হাত 5 তিৰিয়াৰ তিৰিৰ লাভ